Hello everyone, welcome to Aspirants Edasam. Aspirants Edasamor আমাৰ জেনেৰেল ইংলিছৰ এটা নতুন সেশনৰ সৈতে আপোনালোকক স্বাগতম জনাইছো। আজি আমি ডিসকাস কৰিব ওলাইছো ভয়েস, ঠিক আছে, যাক অসমীয়াত আমি কি বুলি কওঁ বাক্য, ঠিক আছে, বাক্য বুলি কওঁ। এতিয়া আৰু অসমীয়াত আমি এইবিলাক কথা কৈ নাথাকো, ডাইৰেক্ট ভয়েস বুলি কৈ আমি আৰম্ভ কৰিম। এটা কথাটো হ'ল মই আজি যোৱাকালি ইংলিছৰ টপিক এটা লৈছিলোঁ, আজি আকৌ এটা টপিক লৈছোঁ। কিয় বুলি ভাবিছে যে ইমান আমি হয়তো এটা গেপ লওঁ যে আপোনালোকক সময় দিওঁ পঢ়াৰ কাৰণে, কিন্তু যোৱাকালিৰ যিটো ক্লাছ ল'লোঁ তাতে ইমান ধুনীয়া ৰেছপন্স পাইছোঁ। সকলোৰে এটাই কথা যে সোনকালে কোৰ্চটো শেষ কৰি দিব লাগে। তো সেইকাৰণে ভাবিলোঁ যে আৰম্ভটো কৰিলে একেলগে শেষে কৰি দিওঁ আৰু গোটেইখিনি বস্তু। সেইকাৰণে একদম পলম নকৰাকৈ আমি ডাইৰেক্ট আজি ক্লাছটো লৈ আহিছোঁ, ঠিক আছে। আশা কৰোঁ আপোনালোকে ভাল পাব। এইখিনিতে জনাই থওঁ যে কোনোবাই যোৱাকালিৰ ক্লাছটোত অকণমান কিবা টেকনিকেল প্ৰব্লেম এটা পাইছিলে, যে অকণমান কিবা চিনি পোৱাৰ সুবিধা হৈছে। আপোনালোকে কাইণ্ডলি মোবাইলৰ ব্ৰাইটনেছটো বঢ়াই ল'ব, অকণমান কোৱালিটিটো ইম্প্ৰুভ কৰি ল'ব ভিডিঅ'টোৰ, চলি যাব তেতিয়া। কাৰণ আমি এনেকৈ ডাইৰেক্ট ব্লেকবৰ্ডত ক্লাছ কৰা বহুত কম হয়, গতিকে কেতিয়াবা আমি নিজে ভাল দেখি থাকোঁ কাৰণে আমাৰো লাগে যে আপোনালোকক ঠিকেই দেখি আছে। তো কমেণ্টখিনিৰ কাৰণে বহুত বেছি ধন্যবাদ। আৰু যিয়ে টেন্সৰ ক্লাছটো কৰা নাই, টেন্সৰ ক্লাছটো কৰি ল'ব, ঠিক আছে। এই ক্লাছটো কৰি পেলাই নেক্সট টেন্সৰ ক্লাছটো কৰিব, লাষ্ট ক্লাছটো মোৰ, ঠিক আছে। পলম নকৰি আৰম্ভ কৰিছোঁ আজিৰ ছেশ্যন। এতিয়া ভইচ মানে কি? ভইচ মানে আমি গম পালোঁ ইয়াৰ অৰ্থটো হৈছে বাক্য। এতিয়া কথাটো এনেকুৱা ধৰণৰ, আমাৰ ভইচ এটা হৈছে আমাৰ কথা কোৱাৰ শৈলী, ঠিক আছে। কথা কোৱাৰ এটা শৈলী। শৈলী মিনছ মই কি বুজাব খুজিছোঁ চাওক। এতিয়া মই যদি কওঁ মই ভাত খাওঁ, ঠিক আছে, মই ভাত খাওঁ, এইটো মই ডাইৰেক্টলি মই কৈছোঁ, ঠিক আছে, ডাইৰেক্টলি মই কৈছোঁ। কাৰণ এইটোক আমি কি বুলি কওঁ এক্টিভ ভইচ, ঠিক আছে, এক্টিভ ভইচ। এতিয়া এইটো যদি আমি এনেকৈ কওঁ যে মোৰ দ্বাৰা ভাত খোৱা হয়, ঠিক আছে, মোৰ দ্বাৰা ভাত খোৱা হয়, বা চৰি অকণমান খেলি মেলি হৈছে। এইটো যদি আমি এনেকৈ কওঁ যে ভাত মোৰ দ্বাৰা খোৱা হয়, ঠিক আছে, একেই হয় কথাটো, কিন্তু মই বুজাৰ কাৰণে এনেকৈ কৈছোঁ ভাত মোৰ দ্বাৰা খোৱা হয়। বা আমি যদি কওঁ দুৱাৰখন বন্ধ কৰা, ডাইৰেক্টলি মই কিবা এটা কৈছোঁ, যে কাৰোবাক এটা অৰ্ডাৰ দিছোঁ, ডাইৰেক্টলি কৈছোঁ মানে এইটো কি হ'ব এক্টিভ ভইচ হ'ব, ঠিক আছে, এক্টিভ ভইচ হ'ব। এতিয়া এইটো কি হ'ব পেচিভ ভইচ, কাৰণ এইটো ডাইৰেক্টলি কোৱা হোৱা নাই ভাত মোৰ দ্বাৰা খোৱা হয়, ডাইৰেক্টলি মই খাওঁ বুলি কোৱা নাই, ঠিক আছে। তো এইটো আমি কি বুলি কওঁ পেচিভ ভইচ, পেচিভ ভইচ। এতিয়া দুৱাৰখন বন্ধ কৰা, ডাইৰেক্টলি মই কৈছোঁ এক্টিভ ভইচ। এতিয়া যদি এইটো মই এনেকৈ কওঁ যে দুৱাৰখন বন্ধ কৰা হওক, ইয়াতে মই পাৰ্টিকুলাৰলি কোনোবা এজন মানুহক অৰ্ডাৰ দিছোঁ, গতিকে এইটো সেইকাৰণে আমি কি বুলি ক'ম এক্টিভ ভইচ বুলি ক'ম। কিন্তু ইয়াতে আমি অৰ্ডাৰ দিয়া নাই, ইয়াতে আমি এটা ইনডাইৰেক্টলি কৈছোঁ, সেইকাৰণে আমি এইটো কি বুলি ক'ম পেচিভ ভইচ বুলি ক'ম, ঠিক আছে। এইটোক আমি কি বুলি ক'ম পেচিভ ভইচ বুলি ক'ম। গতিকে আপোনালোকে হয়তো এটা থুলমূল আইডিয়া এটা পাইছে যে ভইচ মানে আমি কি চেঞ্জ কৰিব লাগিব, কথা কোৱাৰ আমাৰ শৈলীটো, আমাৰ ভংগীটো চেঞ্জ কৰিব লাগিব, ঠিক আছে। আমি ডাইৰেক্টলি কোনোবা এটা কথা কৈ নিদিওঁ, ডাইৰেক্টলি যেতিয়া কথাটো কৈ দিম সেইটো আমি এক্টিভ ভইচ বুলি ক'ম, আৰু যেতিয়া আমি ইনডাইৰেক্টলি কথাটো ক'ম সেইটো আমি পেচিভ ভইচ বুলি ক'ম। এতিয়া কথাটো হ'ল আপোনালোকৰ এক্সামত কি সুধিব, আপোনালোকক কেতিয়াও এক্সামত এনেকৈ নিদিয়ে যে অমুকটো এক্টিভ ভইচত আছে এইটো পেচিভ ভইচলৈ নিয়া, কেতিয়াও নুসুধে তেনেকৈ, ঠিক আছে। কাৰণ এইটো ক্লাছ 10ৰ মেট্ৰিক পৰীক্ষা নহয়, ইয়াতে এইবিলাক কথা নুসুধে। ইয়াত আপোনাক সুধিব কি এটা লাইন তুলি দিব, দি পেলাই যাতে কিবা এটা বস্তু ভুল কৰি দিব, যাতে সেইটো ভুল কৰি দিয়াৰ পিছত আপোনালোকক অপশ্যনত চাই থাকিব যে এইটো ইয়াৰে শুদ্ধ ফৰ্মটো কি হ'ব আপোনালোকে বিচাৰি উলিয়াব লাগিব, ঠিক আছে। এতিয়া শুদ্ধ ফৰ্মটো বিচাৰি উলিয়াব লাগিলে প্ৰথমতে গম পাব লাগিব এই লাইনটো আমাৰ যিটো অৰিজিনেল আমাক চেণ্টেঞ্চ দিয়া আছে সেই চেণ্টেঞ্চটো আমাৰ কোনটো ভইচত দিয়া আছে। আমি যদি এটা এক্সাম্পল লওঁ, মই ডাইৰেক্টলি কৈছোঁ মই SP বক্সিৰ পৰা গোটেইখিনি পঢ়াই আছোঁ, ঠিক আছে। মই SP বক্সিৰ পৰা এটা
উদাহৰণ লৈছোঁ প্ৰথম কুৱেশ্যনটো আছে আপোনালোকে বুজি লওক কাৰণ কনচেপ্ট ইজ পাৱাৰ কনচেপ্ট নহ'লে কিন্তু একো লাভ নাই ঠিক আছে মুখস্থ কৰি 10টা 20টা কুৱেশ্যন মুখস্থ কৰি কমন নপৰিব SP বক্সিৰ পৰা ডাইৰেক্ট কমন নাহে টাইপটো কমন আহিব যে এনেকুৱা টাইপৰ আহিব ঠিক আছে এতিয়া ইয়াতে দিয়া আছে দ্য টিচাৰ এইটো SP বক্সিৰ ৱৰ্ক বুক এক্সাৰচাইজ এৰ কুৱেশ্যন হয় ঠিক আছে দ্য টিচাৰ ডেছ with the students yesterday ঠিক আছে yesterday আৰু ব্ৰেকেটত দিয়া আছে annoy মানে কি এটা ডিষ্টাৰ্বিং ফিল কৰা ঠিক আছে ডিষ্টাৰ্বিং ফিল কৰা এনয়িং এনেকুৱা বুলি যে কয় এনয় গতিকে ইয়াতে আপোনালোকে চাব লাগিব ইয়াতে আপোনালোকে প্ৰথমতে গম পাব লাগিব এইটো এক্টিভ ভইচত আছে নে পেছিভ ভইচত আছে তেতিয়াহে গম পাব যে ইয়াক আমি কোনটো ফৰ্মত লিখিম কাৰণ এক্টিভ ভইচত আমাৰ যিটো মেইন ভাৰ্বটো থাকিব সেইটো ডাইৰেক্ট ভাৰ্ব থাকিব যে আপোনাৰ প্ৰেজেণ্ট কণ্টিনিউছত যেনেকৈ আছিল ঠিক আছে বা ডাইৰেক্ট ভাৰ্ব এটা থাকিব যিটো টেন্সটোৱে ডিমাণ্ড কৰে কিন্তু পেছিভ ভইচত থাকিব লাগিলে ভাৰ্বটো সদায় মেইন ভাৰ্বটো সদায় থাৰ্ড ফৰ্মত থাকিব মানে মই কৈছিলোঁ নহয় প্ৰেজেণ্ট পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল ঠিক আছে যদি মই কৈ আছোঁ ৰিড ৰেড ঠিক আছে ৰিড এইটো আমি ৰেড বুলি মাতোঁ কিন্তু স্পেলিংটো একেই হয় ৰিড ৰেড এইটো কি হ'ব ৰিড ৰেড আৰু এইটো কি হ'ব মই লাষ্ট ক্লাছত এনেকুৱা বহুতকেইটা আপোনালোকক চাই থ'ব কৈছিলোঁ ঠিক আছে ৰিড ৰেড এইটো কি হ'ব যদি আমি ৰাইট লিখোঁ ৰাইট ৰোড ইয়াতে কি হ'ব যিয়ে জানে কমেণ্ট ছেকশ্যনত জনাব এতিয়া মই বুজাই দিয়া খাতিৰত এটা কৈ দিছোঁ তাৰে কি হ'ব কিন্তু আপোনাৰ কমেণ্ট ছেকশ্যনত জনাব কোনটো ঠিক আছে এইটো আপোনালোকে জনাব ইয়াৰে পাষ্ট পাৰ্টিচিপল ফৰ্মটো কি হ'ব ৰিডৰ ঠিক আছে ইজি হয় কিন্তু বেলেগতকৈ অকণমান বেলেগ হয় এইটো সেইকাৰণে মই সুধিছোঁ ঠিক আছে তো ইয়াৰে পাষ্ট পাৰ্টিচিপল ফৰ্মটো হ'ব ৰিটেন ঠিক আছে ৰিটেন আৰু যেতিয়া আপোনালোকে এনেকুৱা এটা বস্তু থাকিব সেইটো আপোনালোকে 95% চিয়'ৰ হৈ যাব সেইটো পেছিভ ভইচত আছে কিন্তু ইয়াতে গম পোৱা নাই কাৰণ সেইটোৱে আমাক ঠিক কৰিব দিছে গতিকে যদি এইটো এক্টিভ ভইচৰ বাক্য হয় তেতিয়াহ'লে আমি এইটো ডাইৰেক্ট লিখিম আৰু যদি পেছিভ ভইচৰ বাক্য হয় তেতিয়াহ'লে আমি এইটো পাষ্ট পাৰ্টিচিপল ফৰ্মত বা মেইন ভাৰ্ব 3 ফৰ্মত লিখিম ঠিক আছে এইটো MV1 এইটো আমি V2 এইটো V3 বুলি কওঁ ঠিক আছে এতিয়া ইয়াতে চাওক দ্য টিচাৰ ডেছ উইথ দ্য ষ্টুডেণ্ট য়েষ্টাৰডে ইয়াতে দিয়া আছে এনয় আমি যদি ইয়াত এনয় লিখি দিওঁ তেতিয়া কি হ'ব লাইনটো চাওক টিচাৰবিলাকে মানে ষ্টুডেণ্টক এনয় কৰিছে হ'ব পাৰে নেকি কেতিয়াও নহয় কি হ'ব টিচাৰবিলাক ষ্টুডেণ্টৰ দ্বাৰা এনয় হৈছে এই দ্বাৰা ষ্টুডেণ্টৰ দ্বাৰা এনয় হৈছে এনেকুৱা যেতিয়া শব্দবিলাক আহিব তেতিয়া আমি গম পাম যে এইটো পেছিভ ভইচত আছে তাৰমানে আমি এই যিটো এনয় শব্দটো আছে ইয়াক আমি পেছিভ ফৰ্মত লৈ যাব লাগিব ঠিক আছে ইয়াক আমি পেছিভ ফৰ্মত লৈ যাব লাগিব এতিয়া ইয়াক আমি যদি পেছিভ ফৰ্মত লৈ যাব লাগে ইয়াৰ কি হ'ব ইয়াৰ টেন্সটো কি আছে য়েষ্টাৰডে মই শিকাই দিম এক্টিভ পেছিভ কেনেকৈ কৰে মই জাষ্ট এইটো উদাহৰণ দিছোঁ কেনেকুৱা কুৱেশ্যন আপোনালোকে এক্সামত দেখিবলৈ পাব য়েষ্টাৰডে আছে য়েষ্টাৰডে থাকিলে কি হ'ব ৱাজ আহিব আৰু এনৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো কি এনয়ড ANNOYED ঠিক আছে এনয় এইটো পাষ্ট পাৰ্টিচিপল ফৰ্ম গতিকে আপোনালোকক এনেকুৱাহে কুৱেশ্যন দিব কেতিয়াও এনেকৈ নিদিয়ে যে এটা লাইন দিব দি পেলাই এইটো মানে পেছিভ ভইচক লৈ যোৱা এনেকৈ নিদিয়ে এনেকৈ কুৱেশ্যন দিব আপোনালোকক যে নিজেই সেই বস্তু ঠিক কৰি ল'ব লাগিব তো এতিয়া আমি সেইখিনি বস্তু গম পাব লাগিলে আমি পঢ়িব লাগিব কি আমি কেনেকৈ চেঞ্জ কৰিব পাৰোঁ মানে ভইচ কেনেকৈ আমি চেঞ্জ কৰিব লাগে ঠিক আছে গতিকে আমি ইয়াতে যি ফাৰ্ষ্ট পাৰ্টটো ডিছকাছ কৰিম ভইচ কেনেকৈ চেঞ্জ কৰে এতিয়া আমি প্ৰত্যেকটা টেন্স ৱাইজ আমি ভইচবিলাক চাবলৈ ট্ৰাই কৰিম টেন্স ৱাইজ ভইচবিলাক কেনেকৈ চেঞ্জ হয় ঠিক আছে প্ৰেজেণ্ট টেন্সত থাকিলে কেনেকুৱা হয় পাষ্ট টেন্সত থাকিলে কেনেকুৱা হয় ফিউচাৰ টেন্সত থাকিলে কেনেকুৱা হয় কিন্তু এইবাৰ আমি ইয়াতে অকণমান বেলেগকৈ ডিছকাছ কৰিম কেনেকৈ ডিছকাছ কৰিম আমি প্ৰথমতে চিম্পল প্ৰেজেণ্ট চিম্পল পাষ্ট আৰু চিম্পল ফিউচাৰ আমি এই তিনিটা একেলগে ডিছকাছ কৰিম ঠিক আছে এতিয়া এই তিনিটা যেতিয়া আমি একেলগে ডিছকাছ কৰিম তেতিয়া আপোনালোকে এটা আইডিয়া পাব ঠিক আছে এটা চাওক প্ৰথম আহিব চিম্পল
সিম্পল প্ৰেজেণ্টত আমি কি পাইছিলোঁ সদায় এক্টিভ ভইচত কি থাকিব সাবজেক্ট থাকিব প্লাছ ভাৰ্ব থাকিব প্লাছ অবজেক্ট থাকিব ভাৰ্বৰ কি থাকিব এক নম্বৰ ফৰ্মটো মানে সিম্পল প্ৰেজেণ্ট ফৰ্মটো থাকিব ঠিক আছে প্ৰেজেণ্ট ফৰ্মটো থাকিব ঠিক আছে যদি আমি লিখো আই ইট ৰাইচ আই ইট দ্য ৰাইচ ঠিক আছে এইটো কি হ'ব সাবজেক্ট এইটো কি হ'ব ভাৰ্ব এইটো হ'ব অবজেক্ট এতিয়া যেতিয়া এটা বস্তু সিম্পল টেন্সত থাকিব বা সিম্পল প্ৰেজেণ্ট সিম্পল পাছত থাকিব মেইনলি প্ৰথম সিম্পল প্ৰেজেণ্টটো চাই লৈছোঁ তেতিয়া কি হ'ব ইয়াৰে বেছিক নিয়ম কি হ'ব যিটো অবজেক্ট আছে সেইটো সাবজেক্ট হৈ যাব যিটো সাবজেক্ট আছে সেইটো অবজেক্ট হৈ যাব ঠিক আছে যিটো মেইন ভাৰ্ব আছে সেই মেইন ভাৰ্বটোৰ 3 নম্বৰ ফৰ্মটো আহিব মানে পাষ্ট পাৰ্টিচিপল ফৰ্মটো আহিব ঠিক আছে আৰু তাৰে আগত কি বহিব ইজ এম আৰ হেল্পিং ভাৰ্ব লাগিব গতিকে এইটো কি হ'ব অবজেক্ট কি আছে দা ৰাইচ অবজেক্টটো সাবজেক্ট হৈ যাব দা ৰাইচ নেক্সট দা ৰাইচৰ লগত কি বহিব ইজ বহিব নে এম বহিব নে আৰ বহিব অবভিয়াছলি আৰ বহিব বহু বচন আছে ঠিক আছে আৰ বহিব দা ৰাইচ আৰ এতিয়া ইয়াৰে পাষ্ট পাৰ্টিচিপল ফৰ্মটো কি হ'ব ইটেন আৰু আইটো যদি আমি অবজেক্ট কৰি লিখিব লাগে তেতিয়াহ'লে কি হ'ব আমি আই লিখিলে নহ'ব এতিয়া ইয়াতে এটা ৰুল আছে আপোনালোকে সেইটো বস্তু মনত ৰাখিব লাগিব সেই ৰুলটো কি সেই কেইটামান আমি এনেকৈ মনত ৰাখিব লাগিব সেইটো আপোনালোকে লিষ্ট বনাই লিখি ল'ব ছাইডত এনেকৈ এক ছেকেণ্ড ছাইডত এনেকৈ লিখি ল'ব আই যদি থাকে এইটো চেঞ্জ হৈ পেলাই মি হ'ব ঠিক আছে হি যদি থাকে সেইটো চেঞ্জ হৈ পেলাই হিম হ'ব দে যদি থাকে সেইটো চেঞ্জ হৈ পেলাই কি হ'ব ডেম হ'ব কিন্তু কেতিয়াবা এই ডে থাকিলে ডেম নিলিখাকৈও দিয়ে সেইটো শুদ্ধ ডেম নিলিখিলেও কথা নাই ঠিক আছে সেইটো ভুল বুলি ক'ব নোৱাৰে কিন্তু এক্সামত কেনেকৈ দিয়ে সেইটোৱে মেটাৰ কৰিব কিয়নো আপোনাক নিজেই লিখিব নিদিয়ে টিক কৰিবহে দিব ঠিক আছে উই থাকিলে কি হ'ব আছ হ'ব তাৰপিছত চি থাকিলে কি হ'ব হাৰ হ'ব আৰু ইউটো থাকিলে কোনো ধৰণৰ চেঞ্জ নহয় ইউ থাকিলে ইউৱে হ'ব এতিয়া দ্য ৰাইচ আৰ ইটেন আই আছে আই যোৱাত কি হ'ব মি হ'ব কিন্তু এইটো যদি আমি অসমীয়াত ক'ব যাওঁ মই ভাত খাওঁ আমি যে এইটো পেচিভত নিবলৈ কি হ'ব ভাত মোৰ দ্বাৰা খোৱা হয় ঠিক আছে কিন্তু এই দ্বাৰাটো আছে নহয় এতিয়া দ্য ৰাইচ আৰ ইটেন মি এই দ্বাৰাটোৰ কাৰণে আমি ইয়াত কি লিখিম বাই এই বাইটো আহিব এইটো হৈছে আমাৰ চিম্পল প্ৰেজেণ্ট টেন্সৰ মেইনলি কেনেকৈ মানে চেঞ্জ কৰে মানে ভইচটো সেইটোৰ নিয়ম ঠিক আছে গোটেইখিনি বস্তু আপোনালোকে চাইছে মই এবাৰ মুচি দি পেলাই ভালকৈ লিখি দিছোঁ এই লিষ্টখন আপোনালোকে মনত ৰাখি চাব ইয়াৰ পৰা কিন্তু আপোনালোকে কুৱেশ্যন পাই যাব এক্সামত সেইটো মোৰ বিশ্বাস আছে ঠিক আছে কি হ'ব ইয়াতে চাব এতিয়া ছাবজেক্টটো হ'ব কি ছাবজেক্ট থাকিব ভাৰ্ব থাকিব অবজেক্ট থাকিব এইটো হ'ব আমাৰ এক্টিভ ভইচত ঠিক আছে আৰু এক্টিভ ভইচ এইটো হ'ব আৰু পেচিভ ভইচ হ'ব লাগিলে কি হ'ব অবজেক্টটো আহি পেলাই কি হ'ব ছাবজেক্ট হ'ব ছাবজেক্টটো গৈ পেলাই কি হ'ব অবজেক্ট হ'বনে নহয় ইয়াতে কি প্লাছ ইয়াতে কি আহিব এম ইজ আৰ কিন্তু এই এম ইজ আৰটো এই ছাবজেক্টটোক ডিপেণ্ড কৰি পেলাই নহ'ব এই ছাবজেক্টটোক ডিপেণ্ড কৰি পেলাইহে এম ইজ আৰ হ'ব ঠিক আছে এম ইজ আৰ হ'ব প্লাছ ভাৰ্বৰ 3 নম্বৰ ফৰ্মটো আৰু প্লাছ বাই প্লাছ অবজেক্ট মানে ছাবজেক্টটো অবজেক্টে সোমাব ঠিক আছে এইটো বস্তু আপোনালোকে বহীত নোট কৰি ল'ব নোট কৰি লৈ পেলাই আমাৰ SP বক্সত এনেকুৱা কুৱেশ্যন দেখিবলৈ পাব সেইবিলাক কুৱেশ্যন ট্ৰাই কৰিব ঠিক আছে এইটো হৈছে আমাৰ চিম্পল প্ৰেজেণ্টেশ্যন মেইনলি নিয়ম বুজি পাইছে মই যিমানটো ভাবিছোঁ আপোনালোকে বুজি পাইছে এতিয়া আমি চাম চিম্পল প্ৰেজেণ্ট টেন্স গুচি গ'ল এইবাৰ আহিব চিম্পল পাষ্ট টেন্স আমি কেনেকৈ পঢ়িম এতিয়া চাব ঠিক আছে চিম্পল পাষ্ট টেন্সৰ আমি কেনেকৈ পঢ়িম এতিয়া অকণমান চাব লাগিব চিম্পল পাষ্ট টেন্সৰ আমাৰ সেন্টেন্সৰ গঠনটো কেনেকুৱা আছিল সাবজেক্ট প্লাছ
ভাৰ্বৰ সেকেন্ড ফৰ্মটো মানে পাষ্ট ফৰ্মটো প্লাস অবজেক্ট থাকিব ঠিক আছে অবজেক্ট থাকিব এইটো হৈছে আমাৰ এক্টিভ ফৰ্মটো এটা ইয়াক যদি আমি পেসিভ কৰিব লাগে তেতিয়া আমি কি কৰিম obviously অবজেক্টটো কি হৈ আহিব সাবজেক্ট হৈ মাব ঠিক আছে সাবজেক্ট হৈ মাব এতিয়া আমাক ইয়াত হেল্পিং ভাৰ্ব লাগিব হেল্পিং ভাৰ্ব আমি প্ৰেজেন্ট টেন্সত কি পাইছিলো এম ইজ আৰু আৰ পাষ্ট টেন্সত আমি হেল্পিং ভাৰ্ব সিম্পল পাষ্টত আমি হেল্পিং ভাৰ্ব কি পাম ওয়াজ ওৱেৰ পাম ঠিক আছে গতিকে ইয়াতে আমাৰ কি সোমাব ওয়াজ ওৱেৰ ঠিক আছে এটা যিকোনো এটা সোমাব প্লাস মেইন ভাৰ্বৰ কি ফৰ্ম আহিব 3 নম্বৰ ফৰ্ম আহিব এইটো কথা আপোনালোকে একদম মনত ৰাখিব যে পেসিভ ভয়েস হ'ব লাগিলে মেইন ভাৰ্বৰ থাৰ্ড ফৰ্মটোৱে লাগিব ঠিক আছে তাৰ প্লাস কি আহিব বাই প্লাস কি আহিব অবজেক্ট ওকে এইটো হৈছে সিম্পল পাস্ট টেন্সৰ নিয়ম যেটো নিয়মৰ দ্বাৰা আমি এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ কোনোবা এটা বাক্য আমি শিফট কৰিম বা ট্ৰান্সফাৰ কৰিম ওকে বা আমি চেঞ্জ কৰিম এটা ইয়াৰে যদি আমি এটা এক্সাম্পল চাব যাও কি আহিব চাব ইয়াৰে যদি আমি এটা এক্সাম্পল চাব যাও এক্সাম্পল আপোনালোকে নিজেও দিব পাৰে কেতিয়াবা নিজৰ মতে এক্সাম্পল এটা দি চাওক কি হয় মই মোৰ মতে এটা দি চাইছো ঠিক আছে ওকে ইয়াতে মই এবাৰ চাই লৈছো কোনখনত কি এক্সাম্পল আছে এসপি বক্সিত মই ইয়াতে এসপি বক্সন পুৰা ফলো কৰি দিম আপোনাক ঠিক আছে মই এসপি বক্সি পুৰা ফলো কৰি দিম ঠিক আছে লাষ্ট যেটো মই এক্সাম্পল লৈছিলো হেতুৱে আছে দা টিচাৰ ডেশ annoy to bracket আছে with the student yesterday এতিয়া ইয়াতে সাবজেক্ট কি আছে এটো সাবজেক্ট হৈ আছে ঠিক আছে এটা এটা সাবজেক্ট হৈ আছে নে অবজেক্ট হৈ আছে হেতু গম পাব আপোনালোকে এটা আমি দেখিছে সাবজেক্ট হৈ আছে ঠিক আছে আৰু এইটো হৈ আছে অবজেক্ট কিন্তু কথাটো হল কি এই গোটেই সেন্টেন্সটো আমি অলৰেডি গম পালো আপোনাক প্ৰথমতে বুজাই দিছো এই গোটেই সেন্টেন্স আমাৰ কি হৈ আছে পেসিভ ভয়েস হৈ আছে পেসিভ ভয়েস যেটা হৈ থাকিব পেসিভ ভয়েসৰ গঠনটো মই কি বুলি কৈছিলো সাবজেক্ট প্লাস ওয়াজ বা ওৱেৰ আহিব গতিকে টিচাৰ লগত কি আহিব আপোনাৰ কমেন্ট সেকশনত জনাই যাওক টিচাৰ লগত কি আহিব the teacher was ঠিক আছে was আহিব annoyed past participle ফর্মটো কি আহিব মানে মই কৈছো না ভাৰ্বৰ থাৰ্ড ফর্মটো আহিব মানে কি হ'ব annoyed বাকিখিনি as it is থাকিব ঠিক আছে এনেকৈ আপোনালোকে চেঞ্জ কৰিব পাৰিব সিম্পল পাস্ট টেন্সৰ এটা ভয়েসৰ পৰা আন এটা ভয়েসলৈ এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ ঠিক আছে এইটো আপোনালোকে নোট কৰি যাব কিন্তু এই লিষ্টখন আপোনালোকৰ মগজুত লাগি থাকিব লাগিব এনি টাইম ঠিক আছে এই দুটা বস্তু আমি আকৌ নতুনকৈ পাই গলো ঠিক আছে এক সেকেন্ড এটা আমি নেক্সট কি পঢ়িব গৈ আছো ওকে নেক্সট এটা আমি পঢ়িম সিম্পল ফিউচাৰ সিম্পল ফিউচাৰত আমাৰ কি হ'ব এটাৰ পৰা মই আকৌ এক্সাম্পল দি নাযাওঁ ডাইৰেক্ট আপোনাক বুজাই দি যাম বা দুটা এটা য'ত লাগে তাতে মই এক্সাম্পল দি যাম ঠিক আছে সিম্পল ফিউচাৰত কি হ'ব আমি এটা এক্টিভ ভয়েসত কেনেকৈ লিখিম সিম্পল ফিউচাৰ টেন্সৰ এক্টিভ ভয়েসটো কেনেকুৱা আছিল মই লাষ্ট ক্লাছত পঢ়াই দিছোঁ আপোনালোকক এইবিলাক বস্তু যদি চাইছে কমপ্লিট হৈছে আপোনালোকৰ তেতিয়াহ'লে ভালকৈ বুজি পাব আৰু যদি চোৱা নাই ক্লাছটো শেষ হোৱাৰ লগে লগে ডাইৰেক্ট যাওক সময় নষ্ট নকৰিব ডাইৰেক্ট যাওক সেই ক্লাছটো কৰি আহক ঠিক আছে সাবজেক্ট প্লাস উইল প্লাস ভাৰ্বৰ ফাৰ্স্ট ফৰ্মটো মানে প্ৰেজেন্ট ফৰ্মটো প্লাস অবজেক্ট এটো থাকিব হয়নে এতিয়া এটো যে আমি পেসিভ ফৰ্মত নিব লাগে কি হ'ব
পেচিভ ফৰ্মত নিব লাগিলে কি হ'ব এতিয়া ফিউচাৰ টেন্সত আমি এটা বস্তু নতুনকৈ সোমাই যাব এইটো হৈছে বি এটা সোমাই যাব ঠিক আছে বাকী ৰুল একে থাকিব অবজেক্টটো কি হৈ আহিব ছাবজেক্ট হৈ আহিব ঠিক আছে ছাবজেক্ট হৈ আহিব প্লাছ ছাবজেক্টৰ কি আহিব উইল বা চেল মই কৈছোঁ নহয় নতুনকৈ বস্তুটো সোমাই আহিব সেইটো হ'ব কি বি এইটো চবতে লাগিব যিমান বি লাগে চবতে লাগিব প্লাছ ভাৰ্বৰ থাৰ্ড ফৰ্মটো মানে পাষ্ট পাৰ্টিচিপল ফৰ্মটো প্লাছ কি লাগিব ছাবজেক্টটো অবজেক্ট সোমাব ঠিক আছে অবজেক্ট মই অকণমান বুজি পোৱাৰ কাৰণে কৈছোঁ এইটো মই অবজেক্ট বুলি লিখি দিছোঁ SP বক্সত তেনেকৈ লিখি দিয়া আছে অবজেক্ট ইয়াত আমি কি লিখি দিছোঁ ছাবজেক্ট কি গম পালোঁ ছাবজেক্টটো অবজেক্ট হৈ যাব অবজেক্টটো ছাবজেক্টটো সোমাব মানে আগত আহিব উইল চেল আহিব লগত বি বুলি নতুন বস্তু এটা সোমাব আৰু এইবিলাক চব কমন বস্তুৱে এইবিলাক চব কমন এইবিলাক আগৰ নিচিনাই খালি এই বিটো এটা নতুন নিয়ম সোমাই গ'ল ইয়াতে ঠিক আছে এইটো মনত ৰাখিব লগা হৈছে বিটো নতুন বস্তু এটা সোমাই গ'ল এতিয়া ইয়াৰ যদি আমি এটা উদাহৰণ ল'ব লাগে SP বক্সত ধুনীয়াকৈ দিয়া আছে এইবিলাক বস্তু তাৰ পৰা আপোনালোকে চাই ল'ব পাৰে বা যিয়ে নোট বনাই আছে বহুত ভাল কথা তেতিয়াহ'লে চাওক এতিয়া কি লিখা আছে ইয়াতে হি will be punished for his misbehavior punished for his misbehavior okay এতিয়া চাওক ইয়াতে আপোনালোক শুদ্ধ কৰিব কি দিব হি বুলি দি পেলাই এই ডেছৰ এইখিনি বস্তু উঠাই দিব এইখিনি বস্তু উঠাই দিব এইখিনি ডেছ দি পেলাই ফৰ হিজ মিছবিহেভিয়াৰ এনেকৈ দিব ঠিক আছে ফৰ হিজ মিছবিহেভিয়াৰ এইটো চাই আপোনালোকে গম পাব লাগিব যে এইটো এক্টিভ ভইচত আছে নে পেচিভ ভইচত আছে ইয়াত খালি আপোনালোকক পানিছ বুলিহে দি দিব হি উইল পানিছ এনেকৈ দি দিব কিন্তু আপোনালোকে এই গোটেইখিনি বস্তু পানিছ কৰিব লাগিব কাৰণ হি উইল বি পানিছড ফৰ হিজ মিছবিহেভিয়াৰ মানে এইটো কি হৈছে পানিছমেণ্ট সি দিয়া নাই সি পানিছড হৈছে পানিছ মানে কি শাস্তি তেওঁৰ মিছবিহেভিয়াৰৰ কাৰণে তেওঁক শাস্তি দিয়া হ'ব ঠিক আছে শাস্তি তেওঁক দিয়া হ'ব গতিকে তেওঁ কৰ্তা নহয় ইয়াতে শাস্তি তেওঁক দিয়া হ'ব তেওঁ নিদিয়ে শাস্তি এইটো বস্তু একদম বুজি লওক চলটো বুজি লওক শব্দটো কি বুজাব ট্ৰাই কৰি আছে হি উইল বি পানিছড তেওঁক শাস্তি দিয়া হ'ব যদি এনেকৈ থাকে হি উইল পানিছড মানে তেওঁ শাস্তি দিব সেইটোতে এক্টিভ ভইচ হৈ যাব কিন্তু হি উইল বি পানিছ বুলি কোৱাৰ লগে লগে তেওঁক শাস্তি দিয়া হ'ব গতিকে ছাবজেক্টে কি কৰে ছাবজেক্টে কি মানে কি কৰ্তা ছাবজেক্ট মানে হৈছে কৰ্তা যে কামটো কৰিব কিন্তু এটা ছাবজেক্ট হিচাপে আছে জানো তেওঁ শাস্তি দি থকা নাই তেওঁ শাস্তি গ্ৰহণ লৈ আছে তেওঁ শাস্তি দিব বুলিহে কৈছে গতিকে ই অবজেক্ট হৈ আছে বুজি পাইছানে তো তেওঁ ইয়াতে হিটো অবজেক্ট হৈ আছে ইয়াতে ছাবজেক্ট হৈ থকা নাই কাৰণ ইয়াতে আমাক যদি এক্টিভ ভইচ লিখিব লাগে ছাবজেক্টটো ছাবজেক্ট হিচাপে থাকিব লাগিব কিন্তু ইয়াতে অবজেক্টটো ছাবজেক্ট হৈ আছে গতিকে হি উইল বি পানিছড গতিকে এইটো আপোনালোকে মনত ৰাখিব এইটো আমাৰ কি হ'ব ফিউচাৰ ইনডিফিনিট টেন্সত যেতিয়া আমি কোনোবা এটা এক্টিভ ভইচৰ পৰা পেচিভ ভইচত নিব লাগে এনেকৈ আমি লৈ যাম আৰু ইয়াৰ পিছত আপোনালোকে যেতিয়া দেখিব মই প্ৰব্লেমবিলাক হয়তো বহুতৰ এতিয়া কনফিউজন হৈ আছে যে অলপ বুজি পাইছোঁ অলপ বুজি পোৱা নাই সেইটো বস্তুৰ কাৰণে আপোনালোকে কি কৰিব ভিডিঅ'টো অকণমান ৰিভাইণ্ড কৰি চাই ল'ব আৰু যদি বুজাত অকণমান দিগদাৰী পাই আছে নোটখিনি বনাই থৈ যাওক মই যেতিয়া এক্সাম্পলবিলাক কৰাই দিম পাছত এই কিতাপখনৰ পৰাই তেতিয়া ভালকৈ বুজি পাব আৰু যদি আপোনালোকে SP বক্স কিনি লোৱা নাই কিনি ল'ব ঠিক আছে SP বক্স কিনি ল'ব খুব ধুনীয়া এখন কিতাপ এইবিলাক এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ ঠিক আছে নেক্সট আমি কি পঢ়িম আমাৰ চিম্পল পাৰ্টটো অলৰেডি গুচি গ'ল ঠিক আছে চিম্পল পাৰ্টটো গুচি গ'ল এতিয়া আমি কি পঢ়িম কণ্টিনিউৱাছ এটা কণ্টিনিউৱাছ বুলি কোৱাৰ লগে লগে এটা বস্তু আপোনালোকে মাইণ্ডত ছেট কৰি লওক এটা বস্তু নহয় একচুৱেলি দুটা বস্তু কণ্টিনিউৱাছ বুলি কোৱাৰ লগে লগে আপোনালোকে এটা শব্দ লগাই লওক মাইণ্ডত বিনটো পাৰফেক্টৰ এই বিনটো এটা এনেকুৱা শব্দ ই প্ৰেজেণ্ট কণ্টিনিউৱাছতো আহিব আৰু পাষ্ট কণ্টিনিউৱাছতো আহিব কিন্তু দ্বিতীয় বস্তুটো এনেকুৱা এক্সেপশ্যন এটা আছে ইয়াতে এক্সেপশ্যনটো হ'ল কি ফিউচাৰ
কণ্টিনিউৱাছ টেন্সৰ ক্ষেত্ৰত আমাৰ ভইচ প্ৰযোজ্য নহয় আপোনালোক কেতিয়া ফিউচাৰ কণ্টিনিউৱাছ টেন্স দিয়ে বা ফিউচাৰ কণ্টিনিউৱাছ টেন্স ভইচ চেঞ্জ কৰিব নোৱাৰি ওকে ফিউচাৰ কণ্টিনিউৱাছো নোৱাৰি আৰু ফিউচাৰ বুলি নহয় পাৰফেক্ট কণ্টিনিউৱাছ টেন্স যিবিলাক আছে পাৰফেক্ট কণ্টিনিউৱাছ টেন্স এই টেন্স দুটা আমাৰ ভইচ চেঞ্জ কৰিব নোৱাৰি গতিকে এই দুটা আমি কেতিয়াও পঢ়িব নালাগে ঠিক আছে অলপ শান্তি লাগিছেনে মনটো যে দুটাখন কমিছে কিবা এটা ঠিক আছে গতিকে আমি এতিয়া পঢ়িম কণ্টিনিউৱাছ টেন্সৰ বিষয়ে আমি কেনেকৈ পঢ়িম এতিয়া চাব প্ৰথম আমি কি পঢ়িম প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ঠিক আছে প্ৰেজেণ্ট কণ্টিনিউৱাছ এইটো পঢ়িম এতিয়া আমি এতিয়া আপোনালোকে চাই যাব আমি কি কৈছিলোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছৰ এটা শব্দ বিং ঠিক আছে এতিয়া প্ৰেজেণ্ট কণ্টিনিউৱাছৰ আপোনালোকে এটা উদাহৰণ ভাবি লওক আই এম প্লেয়িং ক্ৰিকেট মই ক্ৰিকেট খেলি আছোঁ ঠিক আছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স এইটো কি হ'ব ছাবজেক্ট এইটো কি হ'ব হেল্পিং ভাৰ্ব এইটো কি হ'ব মেইন ভাৰ্ব আৰু এইটো কি হ'ব অবজেক্ট ঠিক আছে এতিয়া আমি যেতিয়া প্ৰেজেণ্ট কণ্টিনিউৱাছৰ পৰা আমি যেতিয়া এক্টিভৰ পৰা পেছিভলৈ নিম তেতিয়া আমাৰ নিয়মটো কি হ'ব ঠিক আছে মেইন ভাৰ্ব প্লাছ অবজেক্ট ইয়াতে আই এন জি থাকিব কণ্টিনিউৱাছ হ'লে ঠিক আছে ইয়াৰ নিয়মটো কি হ'ব যদি প্ৰেজেণ্ট টেন্স হয় তেতিয়া নিয়মটো কি হ'ব অবজেক্টটো ছাবজেক্টটো আহিব ঠিক আছে অবজেক্টটো আগৰ ফালে আহিব অ'কে মেইন ভাৰ্ব লাগিবই মেইন ভাৰ্ব কি থাকিব আমাৰ এম ইজ আৰ সেইটো এইটোৰ লগত ৰিলেট কৰি পেলাই যি হয় সেইটোৱে হ'ব তাৰপাছত কি আহিব মই কৈছিলোঁ নহয় বিং আহিব এই নতুনকেইটা সোমালে বিং ফিউচাৰ ইনডেফিনিট বা চিম্পল ফিউচাৰত কি আহিছিলে বি ইয়াতে কি আহিলে বিং আৰু পাৰফেক্টত কি আহিব বিন ঠিক আছে বিন এইটো পাৰফেক্টত আহিব মই বুজাই দিম বাৰু এইবিলাক কথা এতিয়া মনত ৰাখিব নালাগে বিং অ'কে তাৰপাছত আমি গম পাওঁ মেইন ভাৰ্বৰ কোনটো ফৰ্ম আহিব 3 নম্বৰ ফৰ্মটো আহিব মানে পাষ্ট পাৰ্টিচিপল আহিব তাৰপিছত কি হ'ব বাই আহিব তাৰপিছত কি আহিব অবজেক্ট মানে এইটো কি হ'ব মেইনটো আমাৰ এক্টিভ ভইচৰ ছাবজেক্টটো ইয়াতে সোমাব ঠিক আছে ছাবজেক্টটো ইয়াতে সোমাব গতিকে এইটো আপোনালোকে লিখি লওক আৰু এইটোৱে আপোনালোকে মনত ৰাখি যাওক কাৰণ এইটোৱে আপোনালোকক জীৱনভৰ সহায় কৰি থাকিব যেতিয়া আপোনালোকে ভইচ পঢ়িব ওলাই তেতিয়াই এইটো বস্তু আপোনালোকৰ মনত থাকি যাব মানে দৰকাৰ হ'ব ঠিক আছে এতিয়া আমি ইয়াৰে এটা এক্সাম্পল লওঁ কি দিয়া আছে চাব মই যেনে কৰিছোঁ তেনেকৈ লিখা থাকিব এটা যদি আমি এক্সাম্পল লওঁ কি থাকিব চাব দ্য মেথছ এইটো নিলিখোঁ আৰু এইটো লিখোঁ আমি এইটোৰ পৰা লিখোঁ কাৰণ কিতাপত যিটো এক্সাম্পল আছে সেইটো আপোনালোকে নিজেই চাই ল'ব পাৰিব ঠিক আছে ক্ৰিকেট এম ইজ আৰৰ কি আহিব ইজ একবচন ঠিক আছে ক্ৰিকেট ইজ নেক্সট কি আহিব বিং আহি গ'ল প্লেৰ থাৰ্ড ফৰ্মটো কি প্লেড তাত কি আহিব বাই ছাবজেক্ট কি আহিব ছাবজেক্ট কোনটো আহিব আইৰ কি হ'ব মি এইটো আমাৰ হৈ গ'ল ক্ৰিকেট আই এম প্লেয়িং ক্ৰিকেটৰ পেছিভ ফৰ্ম ক্ৰিকেট ইজ বিং প্লেড বাই মি মোৰ দ্বাৰা ক্ৰিকেট খেলি থকা হৈছে বা ক্ৰিকেট মোৰ দ্বাৰা খেলি থকা হৈছে যেনেকৈ ইচ্ছা কৰে তেনেকৈ আপোনালোকে ক'ব পাৰিব ঠিক আছে এইটো হৈছে আমাৰ পেছিভ ফৰ্ম ঠিক আছে বুজি পাইছে ইমানখিনিলৈকে আপোনালোকে যদিহে বুজি পাইছে তেতিয়াহ'লে লাইকটো কৰিব আমাৰ চেনেলটো ঠিক আছে শ্বেয়াৰ কৰিব কিন্তু ছাবস্ক্ৰাইব কৰাৰ কথা কওঁতে মই এটা কথা কালি মানে ৰাতিপুৱা দেখিলোঁ আমাৰ কোনোবা এগৰাকী আমাৰ ফেমিলি মেম্বাৰ হয় তেখেতৰ নামটো মই নকওঁ তেওঁ ধুনীয়াকৈ এটা কমেণ্ট লিখিছে চৰি যদিহে আপোনালোকে আপুনিও যদি ক্লাছটো চাই আছে তেতিয়াহ'লে গালি নাপাৰিব মই ভাল লাগিলে মানে এই স্পিৰিটটো দেখাব সেইকাৰণে মই কৈছোঁ একো নিগেটিভ চেঞ্চত কোৱা নাই আপুনিও যদি চাই আছে ক্লাছটো তেতিয়াহ'লে গালি চালি নাপাৰিব তেওঁ ধুনীয়াকৈ কমেণ্টত লিখিছে যে মই শ্বেয়াৰ এতিয়া নকৰোঁ নহ'লে বেলেগে পাই যাব
এতিয়া নকৰোঁ, নহ'লে এই ক্লাছটো বেলেগে পাই যাব। আফটাৰ এক্সাম মই এইটো ভালকৈ শ্বেয়াৰ কৰিম, তেতিয়াহে সকলোৱে তেতিয়া মোৰ লগত থকা যিমানখিনি আছে সকলোৱে আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকৈ কৈছে। মোৰ ভাল লাগিছে এটা বস্তু যে কম্পিটিশ্যনবিলাক সকলোৱে চিৰিয়াছলি লৈছে, ঠিক আছে। যদিহে আপুনি এই ক্লাছটো চাই আছে একদম গালি নাপাৰিব, আই এম চৰি, কিন্তু মানে কমেণ্টটো কিবা দেখি কিবা এটা ভাল লাগি গ'ল ৰাতিপুৱাই পাই। আপুনি কমেণ্টটো ডিলিটো কৰিছে তাৰপিছত আমি কিবা ভাবিম বুলি, আমি অকণ ভাবোঁ দি দিব পাৰে কেতিয়াবা, ঠিক আছে। সকলোৰে কম্পিটিশ্যনৰ থাকিবই কম্পিটিশ্যন, সেইকাৰণে নাম কম্পিটিটিভ এক্সাম। এতিয়া কণ্টিনিউৱাছ ফৰ্মৰ আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ পঢ়িলোঁ, এতিয়া আমি পঢ়িম কি পাষ্ট কণ্টিনিউৱাছ। পাষ্ট কণ্টিনিউৱাছ চেম প্ৰচেছ। পাষ্ট কণ্টিনিউৱাছ টেন্সৰ এক্টিভ ফৰ্মটো কি আছিল আমাৰ? এক্টিভ ফৰ্মটো কি আছিল যিটো আমি সচৰাচৰ লিখি আহিছিলোঁ টেন্সৰ ক্লাছত? ছাবজেক্ট প্লাছ ৱাজ বা ৱেৰ প্লাছ মেইন ভাৰ্বৰ লগত ING, ঠিক আছে, ING প্লাছ অবজেক্ট। এক ছেকেণ্ড, মোৰ স্ক্ৰীনৰ চাৰ্জটো কমি গ'ল। অ'কে, এইটো এতিয়া যদি আমি এইটো পেচিভত নিব লাগে, ছেম অবজেক্টটো কি আহিব? আগত আহিব অবজেক্টটো কি আহিব? ছাবজেক্ট হৈ সোমাব। এইবিলাক নিজৰ সুবিধামতে লিখি ল'ব দিয়ক। মই নিজৰ সুবিধামতে পঢ়াই আছোঁ যে আপোনালোকে বুজি পায়, আপোনালোকৰ নিজৰ সুবিধামতে লিখি ল'ব, ঠিক আছে। এনেকুৱা নহয় যে মই কিবা এটা কৈছোঁ কাৰণে এনেকৈ লিখি ল'ব। অবজেক্টটো কি হৈ আহিব? ছাবজেক্টটো আহিব প্লাছ ৱাজ ৱেৰ কমন থাকিব। কিন্তু এটা বস্তু ধ্যান ৰাখিব, এইটো ৱাজ ৱেৰ এই ছাবজেক্টটোৰ কাৰণে আহিছিলে, ঠিক আছে, কিন্তু এইটো ৱাজ ৱেৰ এইটো ছাবজেক্টৰ কাৰণে আহিব, ঠিক আছে। চেঞ্জো হৈ যাব, ইয়াত যদি ৱাজ আছে ইয়াত ৱেৰো হৈ যাব পাৰে, ঠিক আছে। প্লাছ কি আহিব এইবাৰ? বিং। কাৰণ কণ্টিনিউৱাছত কি আহে? ING। মনত ৰাখিব, আমি টেন্স শিকোঁতে পাইছিলোঁ আমাৰ কণ্টিনিউৱাছ টেন্সত ING আহে, আৰু ইয়াতে কি আহিব? BEING আহিব। মনত ৰাখি যাব, চিম্পল কথা, ঠিক আছে। বিং আহিব, বিঙৰ পিছত কি আহিব? মেইন ভাৰ্ব আহিব। মেইন ভাৰ্বৰ কি আহিব? পাষ্ট পাৰ্টিচিপল ফৰ্ম আহিব। নেক্সট কি আহিব? বাই আহিব। নেক্সট কি আহিব? অবজেক্ট আহিব। চিম্পল কথা। ইয়াতকৈ বেছি সহজকৈ আৰু কি বুজাব কোনে? ইয়াতকৈ বেছি সহজকৈ কি বুজাব আৰু? এতিয়া আমি আৰু উদাহৰণ ল'ম। কি উদাহৰণ ল'ম চাওক। আগৰটোৱে লৈছোঁ, এক্টিভ ফৰ্মত কি আছিলে? I was প্লেইং ক্ৰিকেট। ডাইৰেক্ট ফ'ল' কৰি দিয়ক। অবজেক্টটো কি হ'ব? ছাবজেক্টটো হ'ব ক্ৰিকেট। ৱাজ ৱেৰৰ কি আহিব? ৱাজ। কি আহিব? বিং। মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম প্লেড। বাই মি। চিম্পল কথা। ইয়াতকৈ বেছি আৰু সহজকৈ বুজাৰ দৰকাৰো নাই, ইয়াতকৈ সহজকৈ বুজাব নোৱাৰেও কোনেও, ঠিক আছে। আৰু অহংকাৰ কৰি কোৱা নাই, এইটো আপোনালোকে অহংকাৰ বুলি নাভাবিব। ইয়াতকৈ বেছিকৈ সহজে কি ক'ব? নাই সহজ। ইয়াতে মই 0ৰ পৰা পঢ়াই আছোঁ, এইবিলাক আৰু সৰু ল'ৰা ছোৱালীক পঢ়াই তেনেকৈ। কাৰণ জানো নহয় কিছুমানে এনেকুৱা থাকে নহয় যাৰ মেথছটো ভাল, ইংলিছটো অকণমান দুৰ্বল, তেওঁলোকৰ কাৰণে সুবিধা হ'ব, ঠিক আছে। তো কণ্টিনিউৱাছ শেষ। এতিয়া আমি কিহত সোমাম? পাৰফেক্ট। মিষ্টাৰ পাৰফেক্ট। মিষ্টাৰ পাৰফেক্টত কি আহিব? আমাৰ কণ্টিনিউৱাছত আহিছিলে বিং, পাৰফেক্টত সোমাব বিন, ঠিক আছে। তেৰে বিন, মনত ৰাখিব, এই বিন সোমাব এতিয়া পাৰফেক্টত, ঠিক আছে। ইয়াৰে আমাৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ আমাৰ এক্টিভ ভইচৰ যিটো নিয়ম আছিল কি আছিলে? ছাবজেক্ট প্লাছ হেভ বা হেজ প্লাছ মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল। ইয়াতো কিন্তু মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপলটো হেৰিতে আহিব, কি বুলি কয়, এক্টিভ ভইচত মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল থাকিব ইয়াতে, মানে এইটো এটা চেঞ্জ নহয় কেতিয়াও। গতিকে আপুনি এক্সামত দেখি পেলাই মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল লিখিছে, ডাইৰেক্ট ভাবি লৈছে যে এইটো পেচিভ ভইচ। সেইকাৰণে মই কি কৈছিলোঁ 95% চিয়'ৰ হ'ব সেইটো এক্টিভ ভইচ হয় বা মানে পেচিভ ভইচ বুলি। 100% চিয়'ৰ নহ'ব, কাৰণ সেই এনেকুৱা এটা টেন্স আছে যিটোত মানে অৰিজিনেলি এক্টিভ ভইচতো পাষ্ট পাৰ্টিচিপল ফৰ্মেই থাকে, ঠিক আছে। তো তাত কি আহিব? অবজেক্ট আহিব, অ'কে। এতিয়া পেচিভ ভইচত কি হ'ব? এইটো অবজেক্টটো কি আহি সোমাব? ছাবজেক্টটো আহি সোমাব প্লাছ হেভ বা হেজ প্লাছ কি কৈছিলোঁ? বিন, তেৰে বিন সোমাই গ'ল। তাৰপাছত
মেইন ভাৰ্বৰ থাৰ্ড ফৰ্মটো সোমাব তাৰপাছত বাই সোমাব বাই মানে কাম কৰা বাই নহয় তাৰপাছত ছাবজেক্ট সোমাব অবজেক্ট সোমাব অবজেক্ট কোনটো সোমাব এইটো ছাবজেক্ট ইয়াতে অবজেক্ট সোমাব ঠিক আছে অবজেক্ট সোমাব কিবা টান পাইছে নেকি একো টান নাই অ'কে ইয়াৰে মই এটা উদাহৰণ দি দিওঁ পেচিভ ভইচৰ এটা উদাহৰণ দি দিওঁ হি হেজ এইটো মই এছ বক্সিৰ পৰা লৈছোঁ আৰু ভাবি থকা নাই হি হেজ জাষ্ট বিন elected as a member of the committee as an MLA ডাইৰেক্ট লিখি দিছোঁ আৰু শ্বৰ্ট ফৰ্মত ঠিক আছে MLA গতিকে ছেইম ফৰ্মত মই ইয়াতে লিখি দিছোঁ ঠিক আছে গতিকে টেনশ্যন ল'ব লগা নাই এনেকুৱা কুৱেশ্যনে আপোনালোকে এক্সামত দেখিবলৈ পাব কিন্তু আপোনালোকে অকণমান গুৰুত্ব সহকাৰে চাব লাগিব যে এইটো কি ফৰ্মত আছে ঠিক আছে কোনটো ফৰ্মত আছে এইটো অলপমান গুৰুত্ব সহকাৰে চাব লাগিব ঠিক আছে নেক্সট আমি আহিছোঁ পাষ্ট পাৰফেক্ট ইয়াৰ আৰু উদাহৰণ নিদিওঁ ডাইৰেক্ট মই বুজাইহে দি যাম পাষ্ট পাৰফেক্টৰ কি আছিলে ছাবজেক্ট প্লাছ হেড আহিব যদি আপোনালোকে টেন্সৰ ক্লাছ কৰা নাই এতিয়াই যাওক কৰি আহক তাৰপাছত হেড আহিব ভাৰ্বৰ থাৰ্ড ফৰ্ম আহিব প্লাছ অবজেক্ট আহিব ইয়াতে কি হ'ব অবজেক্ট কি সোমাব ছাবজেক্ট সোমাব প্লাছ হেডে থাকিব পাৰফেক্টত কি আহে বিন তাত কি আহিব বাই তাত কি আহিব ভাৰ্বৰ থাৰ্ড ফৰ্ম আহিব তাত বাই আহিব তাৰপিছত কি আহিব ছাবজেক্টটো অবজেক্ট সোমাব ঠিক আছে অবজেক্ট সোমাব ঠিক আছে মনত ৰাখিব এইটো হৈছে পাষ্ট পাৰফেক্ট বুজি পাইছে একোটো প্ৰব্লেম নাই ঠিক আছে উদাহৰণ এছ বক্সত ঢেৰ আছে একেলগে দিয়াও আছে পাছফালেও দিয়া আছে যিমান মন সিমান চাই ল'ব বা পাষ্ট পাৰফেক্ট পেচিভ ভইচ বুলি পেলাই গুগলত চাৰ্চ কৰিব 1,00,000 মান পাব আপোনালোকে ঠিক আছে সেইকাৰণে মই এইবিলাক দি সময় নষ্ট কৰা নাই পাষ্ট পাৰফেক্ট গ'ল এইখিনি মই কি কৰিম এতিয়া মুচি দিম নেক্সট কি চাম আমি ফিউচাৰ পাৰফেক্ট চাম অ'কে ফিউচাৰ পাৰফেক্টত কি হ'ব কি থাকে এনে ছাবজেক্ট প্লাছ উইল বা চেল থাকে নে নাথাকে তাৰপাছত হেভ থাকে তাৰপিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম থাকে প্লাছ অবজেক্ট থাকে ঠিক আছে এইটো যে আমি পেচিভত নিব লাগে এতিয়া কি থাকিব অবজেক্টটো ছাবজেক্টটো সোমাব প্লাছ উইল বা চেল কমন থাকিব হেভৰ লগত কি আহিব এতিয়া পাৰফেক্টত কি আহে বিন এই বিনটো হেভৰ লগত আৰু হেজৰ লগত বিন আহিব ঠিক আছে বিন আহিব হেভ বা হেজ বিন আহিব প্লাছ ভাৰ্বৰ থাৰ্ড ফৰ্ম প্লাছ বাই প্লাছ অবজেক্ট কোনটো হ'ব এই ছাবজেক্টটো ইয়াতে অবজেক্টটো সোমাব ঠিক আছে এইটো একো টান পোৱা নাই ঠিকেই বুজি গৈ আছে এতিয়ালৈকে ভেৰি গুড মই ভাবি লৈছোঁ আপোনালোকে বুজি গৈ আছে অ'কে এতিয়া আমাৰ কিছুমান এক্সেপশ্যনেল বস্তু থাকিব ঠিক আছে যিবিলাক বস্তু আমি ইয়াতে অকল টেন্সখিনি কথাই গম পালোঁ যে এটা টেন্স কেনেকৈ মানে চেঞ্জ কৰে কিন্তু ইয়াৰ পিছত কিছুমান এনেকুৱা থাকিব এতিয়া চাওক চাট দা দৌৰ এইটো এটা কি চেণ্টেন্স হ'ব এইটো জানেনে আপোনালোকে চেণ্টেন্সৰ নামবিলাক এইটো এটা আমাৰ ইম্পাৰেটিভ চেণ্টেন্স য'ত আমাৰ অৰ্ডাৰ দিয়া হৈছে ইয়াতে আমি কি হ'ব ইয়াতে কিন্তু এইবিলাক ভাবি থাকিলে নহ'ব যে দা দৌৰ আনিলোঁ কিবা আনিলোঁ নহয় এনেকুৱাবিলাক চেণ্টেন্সত কিছুমান নতুন কথা আহিব ইয়াতে হ'ব লেট দা দৌৰ বি চাট এনেকুৱা কিছুমান আহিব এইখিনি নিয়ম আমি নেক্সট ক্লাছত ভালকৈ পঢ়িম আজি যদি ক্লাছটো কৰিছে মই কাইলৈ নেক্সট ক্লাছটো লৈ আহিম নেক্সট ক্লাছটো এনেকুৱা জোচত কৰক এক্সামত 60 মাৰ্ক আহিব কম নহয় 60 মাৰ্ক গতিকে এইবিলাক আৰু বকি নাথাকোঁ ইমানখিনি আপোনালোকে নিজেও বুজি পোৱা হৈছে এতিয়া ডিগ্ৰী পঢ়ি আছে কোনোবাই হাই ছেকেণ্ডাৰী পঢ়ি আছে এইবিলাক আৰু বুজাই দিয়া কথা নহয় এতিয়া ডাইৰেক্ট আমি কি কৰিম এক্সামত কেনেকুৱা কুৱেশ্যন আহিব সেইটো আমি ডিছকাছ কৰিম এতিয়া এক্সামত কি কুৱেশ্যন আহিব সেইটো আমি ডিছকাছ কৰিম ঠিক আছে
ডাইৰেক্ট SP বক্সিৰ ৱৰ্ক বুক এক্সাৰচাইজ A ইয়াৰে প্ৰথমটো কৰি দিলোঁ ছেকেণ্ডটো এতিয়া আমি কৰিম ছেকেণ্ডটো কি দিয়া আছে দ্য ক্ৰিমিনেল শুড ডেছ at the earliest আৰু ব্ৰেকেটত দিয়া আছে পানিছ ভালকৈ লিখি দিছোঁ ইয়াতে ব্ৰেকেটত দিয়া আছে কি পানিছ এতিয়া যেতিয়া এনেকুৱা কিছুমান শব্দ থাকিব এইটো এক্সেপশ্যন দিয়া গৈছে কিতাপখনতো এনেকুৱা এটা যেতিয়া দিয়া থাকিব তাতে কি আহিব বি সোমাব চাওক এতিয়া এইটো কোন টেন্সৰ আছে দ্য ক্ৰিমিনেল শুড ডেছ এট আৰ্লিয়েষ্ট আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওক এতিয়া মই ক'ব কৈ আছোঁ এইটো কোনটো ভইচত আছে সেইটোহে বুজিব লগা কথা টেন্সত কোনটো আছে আপোনালোকে জানিছে গম পাইছে অলৰেডি ঠিক আছে এতিয়া চাওক দ্য ক্ৰিমিনেল শুড পানিছ এট আৰ্লিয়েষ্ট এতিয়া ইয়াতে ক্ৰিমিনেলে পানিছমেণ্ট দি আছে নে ক্ৰিমিনেলক পানিছমেণ্ট দি আছে চাওক অলপমান মাথাটো খটুৱাই চাওক বাক্যটোৱে কি ক'ব খুজি আছে ইয়াতে ক্ৰিমিনেলে পানিছমেণ্ট দি আছে ক্ৰিমিনেলটো কৰ্তা হিচাপে যদি আছে তাৰমানে কি বুজাব ক্ৰিমিনেলে পানিছমেণ্ট দি আছে আৰু ক্ৰিমিনেলটো যদি অবজেক্ট হিচাপে আছে তেতিয়াহ'লে কি ক্ৰিমিনেলক পানিছমেণ্ট দি আছে ঠিক আছে গতিকে ক্ৰিমিনেলে পানিছমেণ্ট দি থকা নাই ক্ৰিমিনেলক পানিছমেণ্ট দি আছে মানে এইটো ছাবজেক্টটো থাকাই নাই এই অবজেক্টটোহে আহি ছাবজেক্টৰ জেগাত সোমাই আছে তাৰমানে এইটো কি হ'ব আল্টিমেটলি পেচিভ ভইচ হ'ব আৰু ইয়াতে ব্ৰেকেটত কি হ'ব শুড বি পানিছড এইটো হ'ব আৰু শুদ্ধ উত্তৰ বুজি পাইছে এনেকৈ আমি গোটেই চেণ্টেন্সটোৰ ক'ৰ যিটো আছে যিটো বুজাব গৈছে চলটো সেইখিনিলৈকে বুজিব লাগিব আমি ঠিক আছে নেক্সট আমি এটা চাই লওঁ এতিয়া I dash then that he dash working hard okay ব্ৰেকেটত দিয়া আছে কনভিন্স আৰু এটা দিয়া আছে বি অ'কে কনভিন্স আৰু এটা দিয়া আছে বি এতিয়া আপোনালোকে প্ৰথমতে গম পাব লাগিব এইটো এক্টিভ ভইচত আছে নে পেচিভ ভইচত আছে ঠিক আছে এইটো এক্টিভ ভইচত আছে নে পেচিভ ভইচত আছে প্ৰথমতে সেইটো আপোনালোকে গম পাব লাগিব অ'কে এক্টিভ সেইটো কেনেকৈ গম পাব আপোনালোকে I convince এটা আমি যদি I convince then that he be working hard গতিকে এইটো আমি গম পাব লাগিব কি এক্টিভ ভইচত আছে নে পেচিভ ভইচত আছে এতিয়া মই কনভিন্স হৈছিলোঁ যেতিয়া সি কাম কৰি আছিল ঠিক আছে কষ্টৰে হাৰ্ড ৱৰ্ক কৰি আছিল মই কনভিন্স হৈছিলোঁ এতিয়া ইয়াতে মই কনভিন্স কৰিছিলোঁ ক'লোঁ নে মই হৈছিলোঁ ক'লোঁ কনভিন্স কৰিছিলোঁ আমি কোৱা নাই কনভিন্স আমি হৈছিলোঁ মই কনভিন্স হৈছিলোঁ যদি কনভিন্স মই কৰিলোঁ হয় তেতিয়া এইটো এক্টিভ ভইচ হৈ গ'ল হয় কিন্তু মই কনভিন্স হৈ আছোঁ গতিকে এইটো পেচিভ ভইচ হৈ থাকিল মই এটা কৰ্তা হৈ থকাই নাই মইতো কৰ্তা হোৱাই নাই মইতো কৰ্ম হৈ আছোঁ কাৰণ মোক কনভিন্স কৰা হৈছে ঠিক আছে গতিকে এইটো কি হ'ব আমাৰ পেচিভ ভইচত থাকিব পেচিভ ভইচত থাকিলে এইটো কি হ'ব I was convinced আৰু বিটো কি হ'ব বিৰ আমাৰ পাষ্ট ফৰ্মটো কি was আৰু পাষ্ট পাৰ্টিচিপল ফৰ্মটো কমেণ্ট ছেকশ্যনত লিখক আপোনালোকে
ঠিক আছে এইখিনি বস্তু নিজে জানিব লাগিব অ'কে আমি এনেকৈ এটা চেণ্টেঞ্চ কোনটো ভইচত আছে সেইটো আমি বিচাৰ কৰি উলিয়াম তাৰ কাৰণে আমাক কি লাগিব চলটো গম পাব লাগিব হৃদয়খন গম পাব লাগিব সেই বাক্যটোৱে কি ক'ব খুজিছে ঠিক আছে যেনেকৈ ছোৱালীবিলাকে কয় যে মই ভালে আছোঁ তাৰমানে কি ভালে নাই এইবিলাক কথা আৰু জানে ঠিক আছে জানে নাজানাবিলাকে পগ' চেনেল চাব লাগে অ'কে বা এক্সাম ক্ৰেক কৰিব লাগে চৰি ফৰ কেতিয়াবা দুটা এটা আৰু বাহিৰা কথা কোৱা যায় ঠিক আছে তো এইটো গম পালোঁ আমি নেক্সট আমি এটা চাম এতিয়া মই এইটো মুচি দিছোঁ নেক্সট যদি আমি এটা চাবলৈ যাওঁ এতিয়া কি আহিব ইয়াতে চাব অ'কে কোনটো কৰোঁ অ'কে his parents dash when he did not arrive at the function okay at the function ইয়াতে ব্ৰেকেট আছে disappoint ব্ৰেকেটত দিয়া আছে disappoint okay এতিয়া চাওক ইয়াতে কি দিয়া আছে his parents disappoint when he did not arrive at the function তেওঁ যেতিয়া ফাংচনখনত আহি পোৱা নাছিল তেওঁৰ পেৰেণ্টছ ডিসএপইণ্ট হৈছিল পেৰেণ্টছে ডিসএপইণ্ট কৰিছিল নে হৈছিল অবভিয়াছলি ডিসএপইণ্ট হৈছিল তাৰমানে এইটো কি ফৰ্মত আছে পেছিভ ফৰ্মত আছে ডাইৰেক্ট কথা পেছিভ ফৰ্মত আছে এইটো ঠিক আছে গতিকে ইয়াৰ উত্তৰটো কি হ'ব কোনটো টেন্সত আছে টেন্স কোনটোত আছে টেন্স কোনটোত আছে ডিড আছে গতিকে কি টেন্সত আছে চাই লওক ইয়াতে কি হ'ব হাৰ পেৰেণ্টছ ৱেৰ ডিসএপইণ্টৰ 3 নম্বৰ ফৰ্মটো কি ডিসএপইণ্টেড ঠিক আছে ডিসএপইণ্টেড শুদ্ধ হৈছে নে এইটো অবভিয়াছলি মই লিখিছোঁ এতিয়া ভুল হ'বনে নে কি চাই ল'ব নিজে পৰা কেতিয়াবা আমাৰো ভুল হয় ঠিক আছে আমিও এইবিলাকে দিনটো বহি থাকোঁ কেতিয়াবা পাজল লাগি যায় ঠিক আছে গতিকে এইকেইটা আপোনালোকে গম পালে কেনেকৈ আপোনালোকৰ এক্সামত কুৱেশ্যন সুধিব এই যিকেইটা ফৰ্ম মই পঢ়াই দিলোঁ যিকেইটা ফৰ্ম মই কৈ দিলোঁ এনেকুৱা পৰা ডাইৰেক্ট এনেকুৱা ফৰ্মতে আপোনালোকে এক্সামত কুৱেশ্যন দেখিবলৈ পাব গতিকে ইয়াতে কিছুমান এক্সেপশ্যন আছে কিছুমান যিবিলাক এক্সেপশ্যন মই নেক্সট ক্লাছত কাইলৈ লৈ আহিম গতিকে আজি ক্লাছটো আজিয়ে সম্পূৰ্ণ কৰি থওক ঠিক আছে কাইলৈৰ কাৰণে সাজু হৈ থাকক কালি গোটেই ভইচ মই শেষ কৰাই দিম ঠিক আছে গতিকে ক্লাছটো কেনেকুৱা লাগিল জনাব যদিহে ভাল লাগিছে লাইক এটা কৰিব ঠিক আছে কমেণ্ট এটা কৰিব আৰু যদি আপোনাৰ আমাৰ চেনেলটো আগলৈ চাই থাকিব ইচ্ছা কৰে ছাবস্ক্ৰাইবটো কৰি ৰাখিব আজিলৈ এৰিছোঁ থেংক ইউ গুড বাই